জুবিন গাৰ্গৰ আত্মাই খুলি ক'লে সকলোবোৰ কথা। জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল ছিংগাপুৰত সকলোখিনি কথা জুবিন গাৰ্গৰ আত্মাই এইখিনি সময়ত খুলি ক'লে। কথাখিনি শুনাৰ লগে লগে অবিশ্বাস্য যেন লাগিলেও এয়াই কিন্তু প্ৰকৃত সত্য কথা। মই সবিশেষ কেনেকৈ জুবিন গাৰ্গৰ আত্মাই সকলোখিনি কথা খুলি ক'লে মই সবিশেষ এই প্ৰতিবেদনত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকজন জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মাতি আছে। জুবিন গাৰ্গৰ ঘটনাটোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, ছিংগাপুৰত যিকেইজন ব্যক্তিয়ে জুবিন গাৰ্গক লৈ গৈছিল, প্ৰকৃত যিকেইজন ব্যক্তি দোষী জুবিন গাৰ্গৰ এই হত্যাৰ লগত, তেওঁলোকক যাতে কঠোৰতকৈ কঠোৰ যাতে তেওঁলোকে শাস্তি পায় তাৰ কাৰণে কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে এইখিনি সময়ত জাঙুৰ খাই উঠিছে। প্ৰত্যেকজন জুবিন অনুৰাগীয়ে এইখিনি সময়ত তেওঁলোকে য'তে যেনেকৈ পাৰে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত কিন্তু মাত মাতিছে। এইখিনি সময়ত আমি গম পোৱা গৈছে যে যোৱাকালিৰ যি ঘটনা, যোৱাকালি জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত থকা যিকেইজন মুখ্য ব্যক্তি, শ্যামকানু মহন্তই হওক, জুবিন গাৰ্গৰ মেনেজাৰে হওক, জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰ সংগত কৰা শেখৰ গোস্বামীয়ে হওক, অমৃত প্ৰভাই হওক, সকলোকে বাক্সাত থকা এখন নতুনকৈ কাৰাগাৰ, সেই কাৰাগাৰখনলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছে। যিহেতু তেওঁলোকে ইমান দিন আৰক্ষীৰ জিম্মাত থাকিল, 14 দিনলৈকে তেওঁলোকে আৰক্ষীৰ জিম্মাত থাকিব লাগিব, গতিকে 14 দিনলৈকে তেওঁলোকে আৰক্ষীৰ জিম্মাত থাকিল। তাৰপিছত এতিয়া তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে কিছুদিনৰ কাৰণে। কাৰণ ঘটনাটো যিহেতু বৰ্তমান আইনৰ দৃষ্টিৰে চাই আছে, আইনে যি ধৰণে পাৰে তেওঁলোকে আইনৰ প্ৰক্ৰিয়াৰ মাজে তেওঁলোকে যি শাস্তি পাব লগা থাকে সেই শাস্তি তেওঁলোকে পাব। তেওঁলোকক কেন্দ্ৰীয় কাৰাগাৰত নাথাকে। এতিয়া প্ৰশ্ন হৈছে, ৰাইজে প্ৰশ্ন কৰিছে যে তেওঁলোকক কেন্দ্ৰীয় কাৰাগাৰত নাথাকি কিহৰ কাৰণে বাক্সাত নতুনকৈ স্থাপন হোৱা সেই কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। কাৰণ কেন্দ্ৰীয় কাৰাগাৰত আছে অজয় ফুকন, আপোনালোকৰ ভিক্টৰ দাস, বহুত অনুৰাগী, জুবিন গাৰ্গৰ বহু অনুৰাগীয়ে বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত ঠাহ খাই আছে। গতিকে কেন্দ্ৰীয় কাৰাগাৰত যদি এওঁলোকক ৰখা হয়, জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ৰখা হয়, তেওঁলোকক কিন্তু শেষ কৰি দিব। গতিকে সেইকাৰণে কোনো নথকা এখন নতুন কাৰাগাৰ, যি কাৰাগাৰৰ ৱালত তোমাৰ ৰঙৰ গোন্ধ এতিয়ালৈকে যোৱাই নাই, বাক্সাত থকা সেই কাৰাগাৰত বৰ্তমান ৰখা হৈছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত জড়িত থকা এইকেইজন মুখ্য ব্যক্তিক। তাৰ পাছত কি পৰিস্থিতি হৈছে বাক্সাত সেয়া হয়তো মই আপোনালোকক কোৱাৰ প্ৰয়োজন নাই। এতিয়া মই আপোনালোকক জনাওঁ আছিলোঁ জুবিন গাৰ্গৰ আত্মাই কেনেকৈ ক'লে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে হৈছিল কি ছিংগাপুৰত। আপোনালোকে হয়তো সামাজিক মাধ্যমত দেখা পাইছে, এনে বহু ইউটিউবাৰ ওলাইছে, যিকেইজন ইউটিউবাৰে জুবিন গাৰ্গৰ নামটো ব্যৱহাৰ কৰি জুবিন গাৰ্গৰ আত্মাৰ লগত কথা পতা বুলি কয়। তেওঁলোকে ব্যৱস্থা কৰিছে যে জুবিন গাৰ্গৰ আত্মাৰ লগত তেওঁলোকে কথা পাতিছে, তেওঁলোকে দেখুৱাইছে তেনেকৈ জুবিন গাৰ্গৰ আত্মাই কৈছে যে আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল, পৰিকল্পিতভাৱে জুবিন গাৰ্গক হত্যা কৰা হৈছিল নে জুবিন গাৰ্গৰ সেয়া সাধাৰণভাৱে তেওঁৰ মৃত্যু হৈছিল, সকলোখিনি কথা সেই আত্মাটোৱে কৈছে। বৰ্তমান অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে জুবিন গাৰ্গৰ জাষ্টিছৰ ক্ষেত্ৰত মাত মাতিছে। সেই সময়তে এনেবোৰ ভিডিঅ' ওলাই কিনি কিন্তু এফালে মানুহৰ মনবোৰ ডাইভাৰ্ট কৰিবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰি আছে। গতিকে এইবোৰ কিমান দূৰ সঁচা কিমান দূৰ মিছা সেয়া সকলোখিনি আপোনালোকলৈ আহিলোঁ। বৰ্তমান সময়ত এয়া কথাবোৰ আপোনালোকে বিশ্বাস কৰেনে? গতিকে এনেবোৰ ভিডিঅ'ত আপোনালোকে কোনেও ভুল নাযাব। জুবিন গাৰ্গৰ আত্মা প্ৰত্যেকটো সময়তে প্ৰত্যেকজন অসমীয়াৰ লগতে আছে, প্ৰতিটো সময়তে অসমীয়াৰ লগত থাকিব। কাৰণ অসমখনক জুবিন গাৰ্গে বহুত ভাল পাইছিল। গতিকে এনেধৰণৰ বিভ্ৰান্তিমূলক ভিডিঅ'বোৰত আপোনালোকে গুৰুত্ব নিদিব আৰু তেনেকুৱা পোষ্টবোৰ আপোনালোকে দেখা পালে তেওঁলোকৰ উচিত ব্যৱস্থা আপোনালোকে ল'ব। গতিকে এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ। আপোনালোকে কেতিয়াও জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতিবৰ কাৰণে কিন্তু এৰি নিদিব। প্ৰত্যেকজনে জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতক আৰু জুবিন গাৰ্গৰ আত্মাই যি কথা কোৱা বুলি যিবোৰ ভিডিঅ' প্ৰচাৰ হৈছে সেই ভিডিঅ' সকলোবোৰ কিন্তু বৰ্তমান সময়ত আমি মিছা বুলিয়েই ক'ব লাগিব। বাকী এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লওঁ। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰ। ধন্যবাদ।